নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। গ্ৰামীণ বেংকত ফালৰ পৰা নতুনকৈ প্ৰায় 13,720টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। অফিচ এছিষ্টেণ্ট, ক্লাৰ্কৰ ভেকেঞ্চি আছে, পিয়নৰ ভেকেঞ্চি আছে, চকীদাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰি পায়, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁৱে ভেকেঞ্চিখিনি মুকলি গৈছে গ্ৰামীণ বেংকৰ ফালৰ পৰা। IBPS RRB ৰিক্ৰুইটমেণ্ট হয়। আছাম গ্ৰামীণ বিকাশ বেংকত চাকৰিখিনি আহিছে, কিন্তু নিৰ্দিষ্ট বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি নকৰে। চ' IBPSৰ আণ্ডাৰতহে ভেকেঞ্চিখিনি মুকলি কৰিব পাৰে। চ' IBPSৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে গ্ৰামীণ বেংকৰ ফালৰ পৰা, আছাম গ্ৰামীণ বিকাশ বেংকৰ ফালৰ পৰা। চ' মই জনাই দিছোঁ কিমান ভেকেঞ্চি আছে সকলোখিনি কথা। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু বিশেষকৈ যিটো লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ, 21/9/2025 মানে ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। বিশেষকৈ ভেকেঞ্চিখিনি দেখিব হৈছে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছৰ ভেকেঞ্চি আছে 7,962টা। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব 3,907টা। অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব 854টা। অফিচাৰ স্কেল 2ৰ ভেকেঞ্চি দেখিবলৈ পাব। অফিচাৰ স্কেল 2ৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচাৰ স্কেল 2 এগ্ৰিকালচাৰৰ ক্ষেত্ৰত 50টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। অফিচাৰ স্কেল 3ৰ ক্ষেত্ৰত 199টা ভেকেঞ্চি দেখিবলৈ পাব। আৰু লগতে আপোনালোকে ইয়াৰ যিটো প্ৰিলিমিনাৰী এক্সাম চেণ্টাৰ হয়, ইয়াৰ যিটো প্ৰিলিমিনাৰী এক্সাম চেণ্টাৰসমূহ বিশেষকৈ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰত লাভ কৰিব পাৰিব। আৰু দেখিব হৈছে আছাম গ্ৰামীণ বেংকৰ ফালৰ পৰা মই ভেকেঞ্চি আহিছে বুলিয়ে কৈছোঁৱে। তাত আছাম গ্ৰামীণ বেংকৰ ভেকেঞ্চিখিনি জনাই দিছোঁ। অফিচ এছিষ্টেণ্টৰ ক্ষেত্ৰত 166টা ভেকেঞ্চি দেখিবলৈ পাব। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ ক্ষেত্ৰত 185টা। অফিচাৰ স্কেল 2 আৰু ITৰ ক্ষেত্ৰত 3টাকৈ ভেকেঞ্চি। অফিচাৰ স্কেল 2 IT আপোনালোকৰ CA ক্ষেত্ৰত 3টা ভেকেঞ্চি। অফিচাৰ স্কেল 2 ল'ৰ ক্ষেত্ৰত 2টা ভেকেঞ্চি দেখিবলৈ পাব। আৰু চ' ইয়াৰ যিখিনি ভেকেঞ্চি হয়, প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন বিচাৰিছে। চ' মই সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, সকলোখিনি জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত দেখিব পাৰিছে অফিচাৰ এছিষ্টেণ্টৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। আৰু নেশ্যনেলিটি চিটিজেন দেখিব যে চিটিজেনছ অফ ইণ্ডিয়ান হ'ব লাগিব। ছাবজেক্ট ইয়াত দেখিব যে সকলোখিনি কথা দিয়া আছে। লেংগুৱেজ প্ৰফিচিয়েঞ্চি হ'ব লাগিব, আপোনালোকে জানিব লাগিব লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কথাও। চ' এটা সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। এজ লিমিটৰ কথা যে ক'বলৈ যাওঁ, অফিচ এছিষ্টেণ্টৰ ক্ষেত্ৰত 18ৰ পৰা 28 বছৰৰ ভিতৰৰ বয়সৰ সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ ক্ষেত্ৰত 18ৰ পৰা 30 বছৰৰ ভিতৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই চিলেকশ্যনসমূহ দেখিব পাৰিছে OBC MBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ, অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী পাছ কৰিলে হ'ল। চ' যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। মানে BA হওক, BSc হওক, BCom হওক, যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' জেনেৰেলি যিখিনি অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, তাৰ ক্ষেত্ৰত আপোনালোকে BA হওক, BSc হওক, BCom যদি পাছ কৰিছে বেচেলৰ ডিগ্ৰী, তেতিয়া আপোনালোকে আবেদনসমূহ যদি কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা হয়। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আপোনালোকে আবেদনসমূহ যদি কৰা নাই, আপোনালোকে কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে। সেই এডভাৰটাইজমেণ্ট ভিডিঅ' ডেছক্ৰিপশ্যন লিংক দিয়া আছে, তাৰ সেই লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, ইম্পৰ্টেণ্ট ডেটখিনি সকলোখিনি দেখিব পাৰিছে। আৰু আবেদনসমূহ 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো হৈছে 21 ছেপ্টেম্বৰ। আৰু এক্সামসমূহ আপোনালোকে নৱেম্বৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে।
কৰিছে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে অফিচ এছিষ্টেণ্টৰ পৰা আদি কৰি সকলোখিনি কথা ধুনীয়াকৈ দেখিব পাৰিছে যিখিনি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' হ'লে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ